তপন সমগ্ৰ দেশজুৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু অসমতো খানাপাৰাত আমি দৃশ্য দেখিবলৈ পাইছো মহিলাসকল ওলাই আহিছে প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে তপন নিশ্চয়কৈ মেদিনী আচলতে সমগ্ৰ দেশৰ লগতে আজি গুৱাহাটী মহানগৰীতো ভাৰতীয় জনতা পাৰ্টিৰ আৰু তেওঁৰ যি ইণ্ডিয়া এলায়েন্স এনডিএ এলায়েন্সৰ সহযোগত আজি কংগ্ৰেছ সহ যি ইণ্ডিয়া এলায়েন্স আছে সেই ইণ্ডিয়া এলায়েন্সৰ মহিলা বিৰোধী যি নীতি আৰু স্থিতিৰ বিৰুদ্ধে জন আক্ৰোশ মহিলা সমদল আজি ইয়াত তেওঁলোকে উলিয়াব কিছু সময়ৰ পাছতে ইতিমধ্যে যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আচলতে সকলো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল মহিলা আহিছে প্ৰায় হাজাৰ মহিলা আহি ইয়াত সমবেত হৈছে আৰু ইয়াৰ পৰা তেওঁলোকে সমদল কৰি আচলতে এই যি কংগ্ৰেছ বিশেষকৈ কংগ্ৰেছ দল আৰু ইণ্ডিয়া এলায়েন্সৰ যি তেওঁলোকৰ যি মহিলা বিৰোধী নীতি সেই নীতিৰ বিৰুদ্ধে তেওঁলোকে আজি এই মহিলা আক্ৰোশ জন আক্ৰোশ মহিলা সমদল তেওঁলোকে আজি ইয়াৰ পৰা উলিয়াব আৰু ইতিমধ্যে কৈছো যে ইয়াত বিভিন্ন প্ৰান্তৰ মহিলাসকল আহিছে আৰু বিশেষকৈ মহিলাসকলৰ যি 33% সংৰক্ষণ সেই মহিলা আসন সংৰক্ষণ সেই সংৰক্ষণৰ বিৰুদ্ধে যি থিয় দিলে সংসদৰ মজিয়াত কংগ্ৰেছ সহ যি তেওঁলোকৰ এলায়েন্স সেই এলায়েন্সৰ বিৰুদ্ধে আচলতে তৎপৰ হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমি যি খানাপাৰা যি খেলপথাৰ পৰিৱেশ দেখুৱাইছো এই মুহূৰ্তত ইতিমধ্যে জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তী কুইন ওজাকে আৰম্ভ কৰি সকলো আহিছে আৰু সকলোৱে যি সমদলত অংশগ্ৰহণৰ বাবে আহিছে গতিকে আমি চেষ্টা কৰিম অকণমান জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকৰ পৰা আচলতে বাইদেউ যি ইণ্ডিয়া এলায়েন্সৰ বিৰুদ্ধে আপোনালোকৰ প্ৰতিবাদ সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো আপোনালোকে প্ৰতিবাদ কৰিছে কি ক'ব বিচাৰিছে সকলোকে নমস্কাৰ জনাইছো আজি উইমেন ৰিজাৰ্ভেশ্যন বিল 33% যেটো 23 পাছ হৈছিলে আৰু কংগ্ৰেছে সাপোৰ্ট কৰিছিলে 2026 যেতিয়া লাগু কৰাৰ সময় আহিল ইণ্ডিয়া এলায়েন্স কংগ্ৰেছ সকলোৱে মিলি ইউটাৰ্ণ লৈ আমাক বিট্ৰে কৰিছে ধোকা দিছে সেইকাৰণে আজি আমি গোটেই কোনো পাৰ্টি নহয় ইয়াতে সকলোৱে ৰাইজত ইয়াতে মিলি মহিলাসকলে আক্ৰোশ ৰেলী দেখাইছে কাৰণ আমাৰ ৰাইটছ আছিলে আমাৰ ৰাইটছক তেওঁলোকে আমাক বঞ্চিত কৰিলে আৰু পাৰ্লিয়ামেণ্ট আৰু বিধানসভাত মহিলা যাব লাগে কাৰণ তেওঁলোকে ভয় কৰিছে কাৰণ ফেমিলি তেওঁলোকৰ পৰিবাৰবাদ শেষ হৈ যাব গান্ধী পৰিয়ালৰ যি খালি মানুহ বহিব পাৰে নেকি বেলেগ মানুহ নাই নেকি কংগ্ৰেছত আমাৰ সমাজত মহিলা আগবাঢ়িছে মহিলাৰ কেপাচিটি ডেভেলপ হৈছে পাৰ্লিয়ামেণ্ট আৰু বিধানসভাত মহিলা যাব লাগে সেইখিনি কংগ্ৰেছ আৰু এলায়েন্সে আমাক বিট্ৰে কৰিছে সেইকাৰণে আজি আক্ৰোশ আছে আমাৰ খং আছে আমি ৰাজপথত ওলাই আহিছো আমাৰ ৰাইটছখিনি আমাক দিব লাগিব সেইকাৰণে আমি বিদ্ৰোহ কৰিছো আমি চেষ্টা কৰিম ওপৰলৈ যাবলৈ ওপৰত বহুকেইজনী জ্যেষ্ঠ নেত্ৰী আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে ইতিমধ্যে বহুকেইগৰাকী জ্যেষ্ঠ নেত্ৰী ইয়াত উপস্থিত হৈছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ আজি সমগ্ৰ মহিলা যি সমাজ আছে মহিলা সমাজ সকলো আহিছে আৰু বিশেষকৈ ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমি চেষ্টা কৰিম আমাৰ লগত বয়োজ্যেষ্ঠী নেত্ৰী বিজয়া চক্ৰৱৰ্তী বাইদেউ আমাৰ লগত আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আজি গোটেই মহিলা সমাজ আপোনাক ওলাই আহিছে আৰু কংগ্ৰেছ আৰু বিশেষকৈ ইণ্ডিয়া এলায়েন্স তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে যে মহিলাসকলৰ বিৰুদ্ধে তেওঁলোকে যি আক্ৰমণমূলক আচলতে মহিলাৰ আজি যিটো অৱমাননা হৈছে এই অৱমাননাটো আজিৰ অৱমাননা হয় যেতিয়া ছোৱালী এজনী জন্ম হয় তেতিয়াৰ পৰাই অৱমাননা আৰম্ভ হয় ল'ৰা কিয় নহ'ল ছোৱালী কিয় হ'ল সেই অৱমাননাই সমাজখনক গঢ় দিছে সেই মানসিকতা আজি স্পষ্টভাৱে ওলাইছে মহিলাৰ বিলখন উপোজ কৰাৰ ক্ষেত্ৰত আজি 30 বছৰ ধৰি মহিলাৰ বিলখন পাছ নহ'লে ইয়াতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে যি দলৰে হওক মহিলাক আগবাঢ়িবলৈ নিদিয়ে আগবাঢ়ি থকা মহিলা দেখিলে পাছৰ পৰা টানি আনে নিজৰ সম্পৰ্ক মানুহক দিবলৈ ভাল পায় কিন্তু আগবাঢ়ি যোৱা মহিলাক আগবাঢ়ি যাবলৈ কেতিয়াও নিদিয়ে বিজেপিয়ে বিচাৰিছে কিন্তু কংগ্ৰেছ আৰু যি তেওঁলোকৰ যি এলায়েন্স পাৰ্টনাৰ তেওঁলোকে সংকটৰ মজিয়াত বিৰোধ কৰি আচলতে মহিলা বিদ্বেষী এটা তেওঁলোকৰ ভাৱ সেই ভাৱ তেওঁলোকে প্ৰকাশ কৰি আচলতে কংগ্ৰেছে কোনোদিন মহিলা সংৰক্ষণ বিল অনা নাই প্ৰথম 96 আনিছিলে দেৱগৌড়াই তাৰপিছত বাজপেয়ীয়ে লগাতাৰ আনি আছে গতিকে কংগ্ৰেছ বাদ দিয়া বাকী দলবিলাক যিবিলাক দল আছে সেইসকল কিয় অহা নাই মমতা বেনাৰ্জী মহিলা তেওঁৰ 29 জন সংসদ আছে সেইসকলে ভোট নিদিলে কিয় মাত্ৰ 54টা ভোটত কিয় পৰাজিত হ'ল ইয়াৰ কাৰণ আমিও বিজেপি আমাৰ কিমান আমি আসন দিছোঁ আজি সংসদত আমাৰ মাত্ৰ বিজেপিৰ 31গৰাকী মহিলা কিয় গতিকে এই মনোভাৱটো সকলোৰে মাজত আছে কিন্তু বিজেপিয়ে চেষ্টা কৰিছে যাতে মহিলাক সম অধিকাৰ দিয়া হয় কুইনজা বাইদেউ আছে গতিকে বাইদেউ কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ বিৰুদ্ধে আজি আক্ৰমণমূলক তেওঁলোকৰ যি নীতি সেই নীতিৰ বিৰুদ্ধে আজি সকলো মহিলা সমাজ আজি ওলাই আহিছে চাওক আমি সকলোৱে জানো আমি ভাৰতবাসী এগৰাকী আমি ভাৰত মাতাৰ সন্তান আমি যেতিয়া ভাৰত মাতা বুলি কওঁ আমি অসম মাতৃ বুলি কওঁ আমি দুৰ্গাক পূজা কৰোঁ কালীক পূজা কৰোঁ লক্ষীক পূজা কৰোঁ যিখন দেশত প্ৰতিগৰাকী দেৱ দেৱী আমি দেৱীসকলক পূজা কৰোঁ
আমাৰ সমাজত মাতৃজাতিৰ সন্মান অতীজৰে পৰা আপোনালোকে দেখিছে যে কি ধৰণে দিয়া হয়। যেতিয়া অসমত ভাৰতত স্বাধীনতা আন্দোলন হৈছিল সেই সময়তো মাতৃজাতি ওলাই আহিছিল। আমাৰ অসম আন্দোলনতো মাতৃজাতি ওলাই আহিছিলে আৰু সেইকাৰণে সকলোবোৰ আন্দোলন সফল হৈছিলে। কিন্তু তাৰে পৰৱৰ্তী সেই সময়তে আমি অসম আন্দোলনত আমি যিহেতু স্বাধীনতাৰ আন্দোলন আমি দেখা নাছিলোঁ, কিন্তু অসম আন্দোলনত আমি দেখিছিলোঁ যেতিয়া মাতৃজাতি ৰাস্তাত ওলাই আহিছিল তেতিয়া কংগ্ৰেছে প্ৰতিহত কৰিবলৈ লাঠিৰে কোবাইছিল, গুলিয়াইছিল, গছকিছিল। আমি নিজে সাক্ষী আছিলোঁ। সেইকাৰণে মই তেতিয়াই ভাবিছিলোঁ যে কংগ্ৰেছ দলটোৱে মহিলাক কেতিয়াও উত্থান হ'ব নিবিচাৰে। আৰু তাৰ পিছৰ সময়তো আমি দেখিছোঁ কংগ্ৰেছৰে এটা শাখা তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ য'ত য'ত শাসন কৰা ৰাজ্যবোৰ আছে মহিলাৰ বিভিন্ন ধৰণে অশালীন ব্যৱহাৰ কৰা হৈছে। মই সদনত যেতিয়া আছিলোঁ 1923 চনত আমি মহিলা 33% এইখন বিল আমি পাছ কৰিছিলোঁ। এইবাৰ যিহেতু আমাৰ চেঞ্চাছ হোৱা নাছিলে, এইবাৰ চেঞ্চাছৰ লগতে একেলগে এই বিলখন পাছ কৰাৰ কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনুৰোধ জনাইছিলে। কিন্তু কংগ্ৰেছে যিহেতু নিবিচাৰে যে মহিলাসকল আগবাঢ়ি আহক আৰু মহিলাসকলক সদায় প্ৰতিহত কৰা, অপমান কৰা কংগ্ৰেছৰ যিটো স্বভাৱ, তাৰে লগতে ইণ্ডি, CPM, CPI, তৃণমূল সকলোৱে লগ লাগি এই বিলখন পাছ নকৰিলে। যিহেতু আমাৰ সংখ্যাগৰিষ্ঠতা নাছিলে, সেয়েহে মই ভাবোঁ যে আমি প্ৰতিবাদ কৰাটো উচিত। কাৰণ আমাৰ আজি মহিলাসকলে ৰাজনীতিত কেতিয়াও ইমান আগবাঢ়ি অহা নাছিল। ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছতহে ইমানখিনি ওলাই আহিছে, আগবাঢ়ি আহিছে। আৰু আমাৰ প্ৰতিটো স্তৰতে আমাৰ মহিলা, আমাৰ দলত কিন্তু আমাৰ 33% ইতিমধ্যে পদ আমি অধিকাৰ কৰি আছে আমাৰ দলে। যিহেতু ভাৰতীয় জনতা পাৰ্টি দলত যিহেতু আমাৰ এই সংৰক্ষণ ৰাখিছে, চৰকাৰতো সেই সংৰক্ষণ বিচাৰিছিলে। কেন্দ্ৰত আমাৰ যিহেতু আমাৰ প্ৰয়োজন আছে আমাৰ মহিলা আগবাঢ়ি যোৱা, কিন্তু কংগ্ৰেছে সদায় সমাজ বিৰোধী কাম কৰে, সদায় মহিলা বিৰোধী কাম কৰে, সদায় যুৱ বিৰোধী কাম কৰে। সেইকাৰণে তেওঁলোকে এইখন বিল পাছ হ'ব দিনা আমি ধিক্কাৰ দিছোঁ আৰু তাৰ কাৰণে আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ৰেখাৰাণী দাসবৰুৱা বাইদেউ আছে। বাইদেউ, আজি সমগ্ৰ মহিলা সমাজে ওলাই আহিছে, বিশেষকৈ যি প্ৰতিবাদী কাৰ্যসূচী আছে আপোনালোকে ল'ব লগা হৈছে যে মহিলা সংৰক্ষণৰ বিৰোধ কৰিলে চাওক, আমি যদি চাওঁ যে আপোনাৰ বহু আকাংক্ষিত আৰু বহু প্ৰত্যাশিত ওমেন ৰিজাৰ্ভেশ্যন বিল অধীৰ আগ্ৰহেৰে চাই আছিল যে এইখন বিল সংসদত পাছ হ'ব আৰু মহিলাসকলে অধিকাৰ লাভ কৰিব। কিন্তু দেখা গ'ল যে কংগ্ৰেছৰ প্ৰতাৰণা কাৰণে এই বিল পাছ নহ'ল। তেওঁলোকে সমগ্ৰ নাৰী জাতিক অপমান কৰিলে আৰু এই অপমানৰ যি পীড়া, সেই পীড়া কোনো কাৰণতে ভাৰতীয় মহিলা বা অসমৰ মহিলাই কেতিয়াও সহ্য নকৰে। ইয়াৰ মূল্য কংগ্ৰেছে ভৰিব লাগিব। মহিলা শক্তি এটা মহাশক্তি আৰু এই শক্তিয়েই দেশমাতৃক গঢ়িছে, এই শক্তিয়েই দেশমাতৃক সেৱা আগবঢ়াইছে, এই শক্তিয়েই আমাৰ দেশক সমৃদ্ধ কৰিছে। আৰু এই শক্তিক আজি কংগ্ৰেছে কি কৰিলে? প্ৰতাৰণা কৰিলে। এই শক্তিক কংগ্ৰেছে অপমান কৰিলে। এদিন সীতাৰ কাৰণেই স্বৰ্ণলংকা ধ্বংস হৈ গৈছিল আৰু আমাক কৰা অপমানৰ কাৰণেই কংগ্ৰেছ সৰ্বকালৰ কাৰণেই ধ্বংস হৈ যাব ৰাজনীতিত। আৰু প্ৰতিটো শান্তাজী বাইদেউ আছে। বাইদেউ, যে মহিলাসকলক অপমান কৰা হৈছে, যি মহিলাসকলৰ বাবে যি ৰিজাৰ্ভেশ্যন, সেই ৰিজাৰ্ভেশ্যন বাধা দিলে, যাৰ বাবে হয়তো আপুনি এগৰাকী মহিলা হিচাপে আজি ইয়াত অংশগ্ৰহণৰ বাবে ওলাই আহিছে। সেইকাৰণে ওলাই আহিছোঁ। যোনে এইটো কাম কৰিলে তেওঁলোকক আমি নিন্দা দিছোঁ, কাৰণ আমি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব খোজোঁ। সকলো ক্ষেত্ৰতে, যি পলিটিকেল বা সাংস্কৃতিক ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰতে মহিলাসকল আগবাঢ়ি যোৱা বিচাৰোঁ আৰু সেইকাৰণে আজি এইভাৱে ওলাই আহিছোঁ। থেংক ইউ। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ মহিলাসকল ওলাই আহিছে, তাৰ লগতে সাংস্কৃতিক কৰ্মীসকলো ওলাই আহিছে আৰু সকলোৱে আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ভাবিছে। বাইদেউ, অকণমান আপোনাৰ ওচৰত যাম যে সৰ্বস্তৰৰ মহিলাসকলে আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ওলাই আহিছে, কাৰণ মহিলাসকলক অপমান কৰা হৈছে এই বিলখনক বাধা দি পেলাই। কি ক'ব বিচাৰিব আপুনি? আপুনি যিহেতু এই অংশগ্ৰহণৰ বাবে আহিছে। এইটো ভাবিয়ে অংশগ্ৰহণ কৰিছোঁ, কাৰণ খুব অপমানিত হৈছোঁ আমি। দুখো লাগিছে। মই অলপ আগতে কৈছোঁ 400-500 বছৰ আগলৈকে গুচি যোৱা যেন লাগিছে। মানুহ ক'ৰ পৰা ক'লৈকে গৈছে আৰু আমাৰ ইয়াত এতিয়াও নাৰীকো আগুৱাই যাবই নিদিয়ে। অথচ আমি চব বস্তুতে বেকবনতে আছোঁ। আমি নহ'লে ঘৰ এখনো নচলে।
এতিয়া কি ক'ম আৰু দুখ লাগিছে, বহুত দুখ লাগিছে। মালবিকা বাইদেউ আছে। বাইদেউ, আপোনালোকে আহিছে যে মহিলাসকলক যি অধিকাৰ, সেই অধিকাৰ পৰা বঞ্চিত কৰি যি প্ৰতাৰণা কৰে, তাৰ বাবে আজি সৰ্বস্তৰ মহিলাৰ লগতে আপোনাৰ সাংস্কৃতিক কৰ্মী হিচাপে আপোনাকো ওলাইছে, কি ক'ব বিচাৰিব? আমি ওলাই আহিছোঁ এই যিটো সবলীকৰণৰ কথা চলি আছে আৰু যাতে সবল হয়, আৰু সঁচাকৈ এতিয়া কিন্তু বহুতখিনি আগৰ তুলনাত সেই হেৰিৰ সময়ত ধৰা আমাৰ আইদেউ সন্দিকৈয়ে প্ৰথম চিনেমা জয়মতী কৰাৰ কাৰণে তেওঁ এঘৰীয়া কৰিছিল, ইমানেই বেয়া আছিল। সেই অনুপাত সেইটো চাবলৈ গ'লে অকণমান হ'লেও এতিয়া উন্নতি হৈছে, আৰু এইটো মই সমৰ্থন কৰোঁ, আৰু নাৰীসকলক খুব প্ৰাধান্য দিয়া উচিত, কাৰণ নাৰী বিনা পৃথিৱীত একো নহয়। অপৰাজিতা ভূঞা আছে। গতিকে কি ক'ব যে কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ বিৰুদ্ধে সৰ্বস্তৰৰ মহিলা, কেৱল বিজেপি বুলি বা NDA বুলি নহয়, সৰ্বস্তৰৰ মহিলাসকলে আজি প্ৰতিবাদ কৰিবলৈ ওলাইছে। নিশ্চিতভাৱে আপোনালোকে এইটো কথা গম পাইছে, ইতিমধ্যে আপোনাৰ মালবিকা বাইদেউক দেখিছে, শান্তাৱতী বাইদেউহঁতক দেখিছে। এইটো দল সংগঠন নিৰ্বিশেষে বা সকলো স্তৰৰ মহিলাই অংশগ্ৰহণ কৰিছে। 17 এপ্ৰিলৰ দিনটো ভাৰতবৰ্ষৰ ইতিহাসত যে কলা দিন হিচাপে সদায় চিহ্নিত হৈ থাকি যাব। ইণ্ডিয়া এলায়েন্সৰ সদস্য সৰ্বসন্মতিভাৱে এই বিধেয়কখন গৃহীত হ'ব লাগিছিল। তেওঁলোকে যে নাৰীৰ ৰাজনৈতিক উত্তৰণটো যে তেওঁলোকে কামনা নকৰে, নাৰী যে প্ৰকৃত অৰ্থত যে ভিতৰৰ পৰা যে তেওঁলোক নাৰী বিদ্বেষী, এই চৰিত্ৰটো তেওঁলোকৰ ওলাই পৰিলে। গতিকে চৰিত্ৰটোৰ বিৰুদ্ধে যিহেতু আজি 2026 চনতো যদি মহিলাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ আক্ৰোশ বা এনেকুৱা ধৰণৰ যদি তেওঁলোকৰ মনোভাৱ থাকে, তেতিয়াহ'লে নাৰীৰ উত্তৰণটো সম্ভৱ নহ'ব আগন্তুক দিনত। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰিছে যে সকলোকে লগত লৈ বিলখন পাছ কৰি পেলাই নাৰীক যাতে এক বহুত ওপৰলৈ যাতে লৈ যাব পাৰে, কিন্তু এইটো সম্ভৱ হৈ নুঠিল কেৱল ইণ্ডিয়া এলায়েন্সৰ অসহযোগিতাৰ কাৰণে। গতিকে আমি সকলো স্তৰৰ নাৰী ওলাই আহিছোঁ, যাতে আমি তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰোঁ, যাতে তেওঁলোকে নাৰীৰ যি উত্তৰ, এই উত্তৰ যাতে সকলো সময়ৰ অংশীদাৰ হওক, আমি তাক আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে কিছুমান পাছতে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হ'ব, আৰু তাৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ তপন, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি খানাপাৰাৰ দৃশ্য আপোনালোকক দেখুৱালোঁ। মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰাই ইণ্ডিয়া এলায়েন্সৰ বিৰুদ্ধে আজি এইদৰে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে।